মহিলাৰ পিৰিয়ডৰ সমস্যাত নিয়মিত এই পানীয় খাওক। মহিলাসকলৰ পিৰিয়ড বন্ধৰ সমস্যাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া আৰু এটা নিৰ্দিষ্ট সময়ৰ পাছত পিৰিয়ডৰ এই প্ৰক্ৰিয়াটো নোহোৱা হৈ যায়। কিন্তু ঋতুস্ৰাৱৰ সময়ত মহিলাসকলৰ পেটৰ বিষ, অত্যধিক ব্লিডিং হোৱা আদি শাৰীৰিক বিভিন্ন অসুবিধাই দেখা দিয়ে। সেই সময়ত মহিলাসকলে খাদ্য খোৱাৰ ক্ষেত্ৰত বিশেষ নজৰ ৰাখিব লাগে। ঘৰতে এবিধ বিশেষ ধৰণৰ পানীয় প্ৰস্তুত কৰি মহিলাসকলে ঋতুস্ৰাৱকালীন সময়ত যথেষ্ট উপকাৰ লাভ কৰিব পাৰে। ইয়াৰ লগতে এই পানীয়বিধ সেৱন কৰাৰ ফলত বিভিন্ন শাৰীৰিক সমস্যা সমাধান হ'ব পাৰে। পুৱা শুই উঠিয়েই চাহৰ কাপত চুমুক দিয়াৰ অভ্যাস কম বেছি সকলোৰে আছে। পুৱা গৰম ধোঁৱা বলি থকা চাহকাপ নাখালে দিনটোৰ আৰম্ভণিয়েই যেন ভালকৈ নহয়। মনত ৰখা ভাল যে পুৱাই গাখীৰ চেনি দিয়া কাঢ়া চাহকাপ কিন্তু মুঠেও স্বাস্থ্যৰ কাৰণে ভাল নহয়। তাৰ পৰিৱৰ্তে ডালচেনি, গুৱামুৰি বা মেথিৰে তৈয়াৰ কৰা চাহ সেৱন কৰিলে স্বাস্থ্য ৰক্ষাৰ কাৰণে অতি উত্তম বুলি ভবা হয়। এইদৰে প্ৰস্তুত কৰা চাহে সোৱাদ বৃদ্ধি কৰাৰ লগতে শাৰীৰিক নানা সমস্যাৰ সমাধান কৰে। এই ধৰণৰ চাহ দিনটোৰ যিকোনো সময়তে খাব পাৰি। জানো আহক এই পানীয়বিধৰ কি কি গুণাগুণ আছে। পুৱাই এইদৰে তৈয়াৰ কৰা চাহ খোৱাৰ ফলত শৰীৰত জমা হোৱা টক্সিন বাহিৰ কৰি দিয়ে। এই পানীয় নিয়মিত সেৱন কৰিলে কিডনী সুস্থ হৈ থাকে। তেজ চলাচল প্ৰক্ৰিয়া স্বাভাৱিক হয়। ইয়াৰ লগতে এই চাহে ছালৰ উজ্জ্বলতা বঢ়াই তোলে। এই পানীয়ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। যিসকলে সঘনাই জ্বৰ, চৰ্দি, কাহ আদিত ভুগি থাকে তেওঁলোকে নিয়মিতভাৱে এই চাহ সেৱন কৰিলে উপকাৰ পাব পাৰে। এই চাহে হজম শক্তি উন্নত কৰে। হজম শক্তি বৃদ্ধি কৰি বিপাক ক্ৰিয়া ঠিক ৰাখিবলৈ নিয়মিতভাৱে এই চাহ খাব পাৰে। ইয়াৰ লগতে শৰীৰৰ ওজন হ্ৰাস কৰাত এইবিধ চাহ অতি উত্তম। ডালচেনি, গুৱামুৰি আৰু মেথিৰে প্ৰস্তুত কৰা চাহে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাটো সহায় কৰে। তেজত ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত এইবিধ চাহ বিশেষভাৱে কাৰ্যকৰী। যিসকল মহিলাই পিৰিয়ডৰ সমস্যাত ভুগি আছে তেওঁলোকে নিয়মিতভাৱে এই চাহ সেৱন কৰিলে উন্নত ফল পাব। শৰীৰৰ হৰমনৰ ভাৰসাম্য ঠিক ৰখাৰ উপৰি ঋতুস্ৰাৱ নিয়মিতভাৱে সঠিক সময়ত হোৱাত এইবিধ চাহে সহায় কৰে। গুৱাহাটীৰ ৰূপনগৰৰ পৰা ৰাতুল ৰাজবংশীৰ সহযোগত ভাস্কৰ জ্যোতি আচাৰ্য, নিউজ হেল্থ প্লাছ।